वेलकम टू VKS पाठशाला। VKS पाठशालात আপোনালোকক স্বাগতম জনালোঁ। যেনেকৈ আপোনালোকে স্ক্ৰীনত দেখা পাই আছে, ছেকেণ্ড ফেজ অফ ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনৰ ইয়াত যিবিলাক কেণ্ডিডেটৰ নাম অহা নাছিলে সিহঁতৰ মানে নাম যিবিলাকৰ নাই অহা 18 আৰু 19 জুলাই মাতিছে আপোনাৰ 11টাৰ পৰা 4টালৈকে। আৰু এইটো মাতিছে আপোনাৰ কনফাৰেন্স হ'ল ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আছাম, মানে য'ত অফিচটো আছে DWE তাতে মাতিছে। আৰু সেই টাইমটো হ'ল 11টাৰ পৰা 4টালৈকে। আৰু এইটো আপোনালোকৰ যিবিলাকৰ মানে লিষ্টত নাম পোৱা নাই সেইবিলাকৰ মাতা হৈছে। আৰু এইখিনি বস্তুটো মই আপোনালোকক জনাই দিছোঁ, যিহেতু আপোনালোকৰ বহুত কেণ্ডিডেটৰ নাম অহা নাছিলে। বহুত কেণ্ডিডেটে মোক মেছেজ কৰি আছিল যে ছাৰ যিবিলাকৰ নাম অহা নাই তেওঁলোকৰ কেতিয়া ভেৰিফিকেশ্যন হ'ব, কেনেকৈ হ'ব, কি প্ৰচেছটো হ'ব, গোটেই আপোনালোকক কৈ দিছোঁ। 18 এণ্ড 19 জুলাই আপোনাৰ 2 দিন দিছে এওঁলোকে ভেৰিফিকেশ্যনৰ টাইম 11টাৰ পৰা 4টালৈকে। আৰু কনফাৰেন্স হ'ল দিছে ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আছাম কাহিলীপাৰা। এইবিলাক আপোনালোকে আপডেট দিছোঁ। আৰু আমাৰ নতুন চেনেলৰ যদি আপোনালোকে নতুন আপডেট পাবলৈ ধৰিছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব আৰু বেল আইকনটো দবাই দিব, যিহেতু মই সদায় আপডেট কৰি আছোঁ, যি আপডেট পাই আছোঁ। আপোনালোকৰ আশা ৰাখিছোঁ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু লেটেষ্ট আপডেটৰ কাৰণে আপোনালোকে চাই থাকিব মোৰ চেনেলটো। ধন্যবাদ। জয় আই অসম।